আজিৰ পৰা বৰপেটাত অনুষ্ঠিত হৈছে ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ। দেশৰ কলকাতা, দিল্লী, মুম্বাইৰ লগতে অসমৰ কেইবাটাও অপেচাদাৰী নাট্য দলে ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত অংশগ্ৰহণ কৰিব। নাট মহোৎসৱ শুভাৰম্ভৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই আজি বৰপেটা চহৰৰ ৰংঘৰ এৰেনাৰ নতুন মঞ্চ আৰু প্ৰেক্ষাগৃহ মুকলি কৰে। 200 গৰাকী দৰ্শকে বহি নাট উপভোগ কৰিব পৰা প্ৰেক্ষাগৃহটো মুকলি কৰি বিগত 4 দশক ধৰি নাট্য আন্দোলনৰ নেতৃত্ব বহন কৰি অহা ৰংঘৰ বৰপেটাৰ অনন্য প্ৰয়াসৰ শলাগ লয়। ৰাজ্য চৰকাৰে আন টাইট পুঁজিৰ জৰিয়তে আগবঢ়োৱা 10 লাখ টকাৰে আধুনিক সা-সুবিধাৰে ৰংঘৰ এৰেনাৰ প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছে। প্ৰেক্ষাগৃহটোৰ দ্বাৰ মুকলি কৰাৰ লগে লগে বৰপেটা চহৰৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে এয়া এক ভাল খবৰ হিচাপে বিবেচিত হৈছে। আজি আমাৰ বৰপেটা চহৰৰ মাজমজিয়াত এটা নতুন সংযোজন হ'ল, এটা নতুন মঞ্চ আৰু এক নতুন আমাৰ জনসাধাৰণ সমবেত হোৱাৰ এক স্থান আৰু বিশেষকৈ কলা সংস্কৃতিৰ লগত জড়িত লোকসকলৰ কাৰণে এটা নতুন প্ৰচেষ্টাৰ যোগেৰে এক নতুন সা সুবিধা দিবৰ কাৰণে আমি আজি সক্ষম হৈছোঁ। আমাৰ এই গৃহটোত আছিলে আগতেও, কিন্তু এই অডিটৰিয়াম হিচাপে নাছিলে। গতিকে আজি এই মঞ্চ আৰু অডিটৰিয়াম আজি ইয়াত উদ্বোধন কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ। আৰু আগলৈও যিহেতু আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমাৰ এক বৃহৎ অনুষ্ঠান ইয়াত অনুষ্ঠিত হয়, সেইটো হৈছে সৰ্বভাৰতীয় থিয়েটাৰ মহোৎসৱ। এই সৰ্বভাৰতীয় থিয়েটাৰ মহোৎসৱ আমাৰ এই অঞ্চলৰ কাৰণে এক অনন্য। হয়তো থিয়েটাৰ বহু অঞ্চলতে আছে ভাৰতবৰ্ষৰ, কিন্তু আমাৰ অসমৰ এইটো আটাইতকৈ আগশাৰীৰ অনুষ্ঠান আৰু য'ত আজি বহু বছৰ ধৰি প্ৰায় 40 বছৰৰ অধিক কাল থিয়েটাৰ মহোৎসৱ ইয়াত অনুষ্ঠিত কৰি আছে সৰ্বভাৰতীয় পৰ্যায়ত। আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ যিসকল থিয়েটাৰ এক্টৰ, যিবোৰ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী, সেইসকলে আগশাৰীৰ অভিনেতা অভিনেত্ৰীসকলেও ইয়াত আগতে আহি যোগদান কৰি গৈছে। এইবেলেও আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ দল আহিব আৰু ইয়াত নাট প্ৰদৰ্শন কৰিব, থিয়েটাৰ প্ৰদৰ্শন কৰিব। আৰু এইটো আমাৰ সকলোৰে কাৰণে এক অনন্য বিষয়, কাৰণ আমি যদি গোটেই অসমৰ কথাই চিন্তা কৰোঁ, তেতিয়াহ'লে অসমত যিটো থিয়েটাৰ আন্দোলনটো জীয়াই ৰাখিছে, এই অনুষ্ঠানটোৱে থিয়েটাৰ আন্দোলন জীয়াই ৰাখিছে। আৰু আগলৈও এই থিয়েটাৰ আন্দোলনটোক আৰু আগবঢ়াই লৈ যাবৰ কাৰণে আৰু ৰাইজৰ মাজত আৰু জনপ্ৰিয় কৰি তুলিবৰ কাৰণে আমাৰ প্ৰচেষ্টা চলি থাকিব। আৰু ইয়াত নতুন নতুন যি আন্তঃগাঁথনিৰ প্ৰয়োজন, সেই আন্তঃগাঁথনিসমূহ আমি ইয়াত সংযোজন কৰিবৰ কাৰণে আগলৈও আমাৰ এই প্ৰচেষ্টা চলি থাকিব। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই অতি আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ। এইটো আচলতে বহু পুৰণি প্ৰকল্প, এইটোৰ নাম ৰংঘৰ এৰিনা। এই ৰংঘৰ এৰিনাটো আমি 2000 চনতে আৰম্ভ কৰা, কিন্তু আমাৰ এইটো তেতিয়া আমি এৰিনা থিয়েটাৰ হিচাপে ইণ্টিমেট থিয়েটাৰৰ কাৰণে 100 দৰ্শকৰ কাৰণে আমি এটা প্ৰয়াস চলাই আছিলোঁ। কিন্তু যোৱা বছৰ আনটাইড ফাণ্ডৰ 2021-22 আচলতে ফাণ্ডটো ৰিলিজ হৈছে যোৱা বছৰ। এই ফাণ্ডৰ আণ্ডাৰত আমাক অসম চৰকাৰে 10 লাখ টকাৰ অনুমোদন জনাইছিল আৰু মাননীয় সাংসদ ভুৱনেশ্বৰ কলিতাদেৱে এই ক্ষেত্ৰত আগভাগ লৈছিলে। আমি সেই 10 লাখ টকাৰে আমি ৰংঘৰ এৰিনাৰ এখন নতুন মঞ্চ আৰু প্ৰেক্ষাগৃহটোৰ আধুনিকৰণ কৰি লৈছোঁ। আৰু এইখিনি কৰাৰ কাৰণে আমাৰ এই চণ্ডীপ্ৰসাদ ভৱনত থকা এই আমাৰ নতুন অডিটৰিয়ামটোত প্ৰায় 200 দৰ্শকে একেলগে বহি নাটক চাবলৈ সক্ষম হ'ব। আৰু এইটো কাৰণে বৰপেটাৰ কাৰণে, ৰংঘৰৰ কাৰণে আৰু সমগ্ৰ নাট্যপ্ৰেমীসকলৰ কাৰণে এটা ভাল খবৰ। হয়, আচলতে এই ইণ্টিমেট থিয়েটাৰটোৰ আমি
পায়োনিয়াৰ বুলি ক'ব পাৰি ৰংঘৰ। আমি 1997 চনতে আমি এটা ইণ্টিমেট থিয়েটাৰ আৰম্ভ কৰিছিলোঁ বৰপেটাত, আৰু সেই আমাৰ যিটো প্ৰয়াস সেইটো বিভিন্ন ধৰণে আমি কণ্টিনিউ কৰি আছোঁ, প্ৰয়াস চলাই আহিছোঁ। আৰু এতিয়া আমি আশা ৰাখিছোঁ যে নতুন যি নাট্যৰসিকসকল, নাট্য অনুগামীসকল, তেওঁলোকে এইখিনি মঞ্চৰ ভাল ব্যৱহাৰ কৰি পেলাই তেওঁলোকে উন্নত সা সুবিধা পাব, আৰু বিভিন্ন ৱৰ্কশ্বপ আদিৰ জৰিয়তে আমি তেওঁলোকক আৰু উন্নত সুবিধা প্ৰদান কৰাৰ কাৰণে আমি ৰংঘৰৰ তৰফৰ পৰাও চেষ্টা আগবঢ়াই থাকিম।